নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমে আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 5টা হাতৰ আৰু হাতৰটোৰ উত্তৰ ভাবিবলৈ আপোনালোকক মই 10 ছেকেণ্ড সময় দিম। আজিৰ 1 নম্বৰ হাতৰটোত আছে তোক কাটো কিন্তু মই নিজে কান্দো। ইয়াৰ উত্তৰটো কি হ'ব পাৰে বাৰু আপোনালোকে ভাবকচোন। সময় আৰম্ভ। ইয়াৰ উত্তৰটো হৈছে পিঁয়াজ। 2 নম্বৰত আছে এটা নিগনি 100 ধান কুটে নেগুত ধৰিলে জাপ মাৰি উঠে। ইয়াৰ উত্তৰটো কি হ'ব পাৰে আপোনালোকে ভাবকচোন। সময় আৰম্ভ। ইয়াৰ উত্তৰটো হৈছে ঢেঁকী। বন্ধু বান্ধৱীসকল, যদিহে আপোনালোক কোনোবা মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি ল'ব আৰু আপোনালোক সকলোৱে এই ভিডিঅ'টোত লাইক এটা কৰি দিব। 3 নম্বৰ হাতৰটোত আছে এটা মাছৰ দুখন ফিছা ডুব মাৰিলে সকলো মিছা। ইয়াৰ উত্তৰটো কি হ'ব পাৰে বাৰু আপোনালোকে ভাবকচোন। সময় আৰম্ভ। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো ভাবি পালেনে? ইয়াৰ উত্তৰটো হৈছে নাও। 4 নম্বৰ হাতৰটোত আছে কি বস্তু টানিলে চুটি হয় নেটানিলে দীঘল হয়। আপোনালোকে ভাবকচোন ইয়াৰ উত্তৰটো। সময় আৰম্ভ। আপোনালোকে ভাবিছে চাগৈ কি বস্তু টানিলে চুটি হয় নেটানিলে দীঘল হয়। ইয়াৰ উত্তৰটো হৈছে বিৰি। 5 নম্বৰ হাতৰটোত আছে তিনিকণীয়া মাজত খাল ডিঙিত ধৰি মাৰিব ভাল। ইয়াৰ উত্তৰটো আপোনালোকে ভাবকচোন। সময় আৰম্ভ। এই হাতৰটোৰ উত্তৰ হৈছে জাকৈ। কলিংগ লিংগ কাটি পা কাটি থা লবংগ বংগ কাটি মজা মাৰি খা। এই হাতৰটোৰ উত্তৰ মই নকওঁ, আপোনালোকে এই হাতৰটোৰ উত্তৰ তলত কমেণ্ট কৰি জনাব আৰু যোনে এই হাতৰটোৰ উত্তৰ দিব পাৰিব তেওঁলোকৰ নামসমূহ মই নেক্সট ভিডিঅ'ত ঘোষণা কৰিম। আজিলৈ সামৰিছোঁ। ধন্যবাদ।